Hello guys, welcome back to a new mini vlog. তো সকলোকে নতুন এটা মিনি ভ্লগলৈ স্বাগতম জনাইছো। এইকেইদিন যেহেতু বৰষুণ পৰি আছে সেই কাৰণে কিমান আৰু ভাত বৰষুণৰ বতৰত অকমান ৰুটি চুটি খালে ভাল লাগে দিয়ক। তো তাৰ কাৰণে মই আটা আনিবলৈ দোকানলৈ গৈ আছো আৰু ইয়াত দেখিব পাৰিছে আটাৰ টোপোলা 1 কেজি লৈ আহিলো আৰু মই এইফালে আহি পাও মানে আলু তলিব দিছো মানে আজি ৰুটিৰ লগত আলু হাককে আৰু এইফালে আটা মাৰি আছে আৰু এতিয়া আলু তলা হোৱাৰ পিছতে পিটিকি আছে আলু আৰু এইফালে চাব পাৰিছে চৌকাত পুৰা জুই লগাই দিছো আৰু ধুনীয়াকৈ এটা কেৰাহীত তেলখিনি দিলো আৰু এতিয়া দিম মানে পিয়াজ কাটি থৈ আছে আৰু ধুনীয়াকৈ পিয়াজখিনি অকমান ভাজি লৈ ঠিক আলুখিনি দি দিম আৰু ধুনীয়াকৈ মিক্স কৰি লম আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি ভাজি লোৱাৰ পিছত ইয়া সামান্য পৰিমাণে দিলো হালধি আৰু দিলো কিছু পৰিমাণে নিমখ আৰু অকমান সোৱাদৰ কাৰণে বিট মছলাও দিলো আপোনালোকে এই বিট ৰেচিপি খাই পাইছেনে কমেন্ট কৰি জনাব মোৰ কিন্তু এই বিট ৰেচিপি খাই বহুত ভাল লাগে আৰু ধুনীয়াকৈ মছলা পাতিখিনি মিক্স কৰি ভাজি লোৱাৰ পিছত ধুনীয়াকৈ ঢালি দিলো পানী আৰু অকমান উতলাৰ পিছত ধুনীয়াকৈ নমাই থম আৰু এইফালে ৰুটিৰ কাম আগবাঢ়িছে বা শাকখিনি বনাই থৈ মই আহিছিলো অকমান বাহিৰ আৰু মায়ে মাতি ক'লে যে ৰুটিখিনিও বনোৱা হ'ল এতিয়া খাই লওঁ মই দেৰি নকৰাকৈ লৰালৰিকৈ গৈ আছো তো খাই কেনেকুৱা লাগে ৰিভিউটো দি আছো এইফালে কেইখনমান ৰুটি লৈছো আৰু এইফালে লৈছো শাক আৰু ধুনীয়াকৈ ৰুটি সানি খাই লওঁ গাইছ সঁচাকৈ বহুত ধুনীয়া হৈছে আপোনালোকে এনেকৈ বনাই খাই চাবচোন এবাৰ আৰু ধুনীয়াকৈ এতিয়া খাওঁ চাই থাকক আৰু গাইছ লং ভিডিঅ' অতি সোনকালে আহি আছে আজিৰ এই ভিডিঅ'টো এইখিনি আছিল তো সকলোকে নতুন এটা ভিডিঅ' লগ পাম তো আজিলৈ সকলোকে বাই বাই।